অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত সমূহীয়া ইফতাৰ অনুষ্ঠান দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত অনুষ্ঠিত হয় সমূহীয়া ইফতাৰ ভাতৃত্ববোধ ঐক্য এনাজৰী শক্তিশালী কৰাৰ উদ্দেশ্যেৰে প্ৰদেশ কংগ্ৰেছৰ এই ইফতাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা অসম প্ৰদেশ কংগ্ৰেছৰ সহ তত্ত্বাৱধায়ক পৃথ্বীৰাজ সাথী কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰ প্ৰমুখ্যে কেইবাগৰাকীও বিধায়ক তথা নেতাকৰ্মী অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে পৰম্পৰাগতভাৱে পবিত্ৰ ৰমজান মাহত আমি ইফতাৰ আয়োজন কৰোঁ আৰু ইয়াৰ উদ্দেশ্য হৈছে যে ৰাজ্যখনৰ সকলো জাতি ধৰ্ম বৰ্ণ সম্প্ৰদায়ৰ মাজত সম্প্ৰীতি আৰু ভাতৃত্ববোধ এই সম্প্ৰীতি আৰু ভাতৃত্ববোধ যি মহাপুৰুষ শংকৰদেৱ চাওলুং চুকাফাই আৰম্ভ কৰিছিল চিলাৰাই আৰম্ভ কৰিছিল এই সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰীডাল যাতে অসমত সদায় শক্তিশালী হৈ থাকে আমি যাতে সকলোৱে সমিল মিলে বসবাস কৰি ৰাজ্যখনৰ শান্তি আৰু প্ৰগতিৰ কাৰণে একেলগে কাম কৰিব পাৰোঁ সেই ধৰণৰ এটা ভাৱধাৰা ৰাইজৰ মাজলৈ নিবৰ কাৰণে আমি ইফতাৰ প্ৰতি বছৰে আমি আয়োজন কৰি আহিছোঁ কংগ্ৰেছৰ আজি সমূহীয়া ইফতাৰত আমি অংশগ্ৰহণ কৰিলোঁ আৰু আমি আশা ৰাখিছোঁ যে এই পবিত্ৰ ৰমজান মাহতেই আমাৰ মাজত যে সাম্প্ৰদায়িকতাৰ বীজ ৰোপিত হৈছে এই সাম্প্ৰদায়িকতাৰ ৰাজনীতি চলিছে এই সকলোবিলাক নিশেষ হোৱাৰ কাৰণে আমি সকলো বিবেকবান মানুহে আমি সকলো জাতিপ্ৰেমী ৰাইজে একগোট হোৱাৰ সংকল্প ল'ম আজি